Welcome to my page Food with Coco. আজি আমি বনাম ক্রিস্পি আলু টিক্কি। তো তাৰে বাবে আমি ফাৰ্ষ্ট লৈ লৈছো বইল আলু। এইখিনি আমি ভালদৰে মেশ কৰি লম। তাৰে পিছত ইয়াতে আমি দিম পিয়াজ আৰু জলকীয়া। এইখিনি আপুনি মিহি মিহিকে কাটি ল'ব পিয়াজখিনি আৰু তাৰে পিছত ভালকে মিক্স কৰি ল'ম। আৰু ইয়াতে আমি দিম ব্ল্যাক পেপাৰ আৰু জিৰা পাউডাৰ আৰু জুখ অনুযায়ী নিমখ দি দিব আৰু এইখিনি ভালদৰে মিক্স কৰি ল'ব। তাৰে পিছত নিজৰ মনমতে আপুনি এটা শেপ দি দিব। মই ৰাউণ্ড শেপ দিছো। ইয়া কৰ্নফ্লোৰ ইয়াতে আমি অলপ পানী দি মিক্স কৰি লৈছো আৰু ইয়াতে মই অলপমান ফুড কালাৰ ব্যৱহাৰ কৰিছো। আপোনালোক নিদিলেও হৈ যাব। ইয়া আলু টিক্কিটো মই বেটাৰত ডিপ কৰাৰ পিছত ব্ৰেড ক্ৰাম্পছ লগাই লৈ লৈছো। আপোনালোক সেই এনেদৰে গোটেইখিনি লগাই লৈ ল'ব। আৰু এতিয়া আমি তেলত এইখিনি দি দিলো টিক্কিটো, কিন্তু ফ্লেমটো আপোনালোক হাই নাৰাখিব, মিডিয়াম বা লোত ৰাখিব। আৰু এইটো চাওক আমি চাৰিওফালে ভালদৰে এইটো ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে এইটো ক্ৰিস্পি হৈ নাযায়। আৰু দেখা পাইছে আমাৰ আলু টিক্কি ৰেডি হৈ গৈছে। ট্ৰাই কৰি চাব কেনেকুৱা লাগিছে। থ্যাংক ইউ।